নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত পমিলা জাৰণীত নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গাঁওখনৰ আব্দুল হেকিমৰ ঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। খাদ্যৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি দুৰ্বৃত্তৰ চুৰিকাণ্ড, যাৰ ফলত একে পৰিয়ালৰ 9জনকৈ লোক অসুস্থ হৈ পৰিছে। অসুস্থ আটাইকেইজন কচুৱা মডেল হস্পিটেলত চিকিৎসাধীন হৈ আছে। আব্দুল হেকিমৰ ঘৰত কোনো দুৰ্বৃত্তই নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি ঘৰৰ আচবাব ভাঙি অলংকাৰ সহ নগদ ধন লৈ যায়। পূৰ্বেও এনে ঘটনা কেইবাবাৰো সংঘটিত হৈছিল পমিলাৰ বিভিন্ন ঠাইত। আজি এনে ঘটনা পুনৰ সংঘটিত হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিষয়টো কচুৱা আৰক্ষীক অৱগত কৰাত কচুৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। জনাওক প্ৰথমে মানে ইয়াত এইটো ঘটনা যিটো ঘটনা হৈছে কালি যোৱা ৰাতি মানে খোৱাৰ লগত কিবা সিহঁতে নিচাজাতীয় দ্ৰব্য খুৱাই ঘৰৰ ফেমিলি যিজন ফেমিলি আছিলে অল ফেমিলিক সিহঁতে মানে বেহুচ বনাই ঘৰৰ পৰা বাকচ টেবুল দুটা ওলাই লৈ গৈছে আৰু টেবুলত জেৱাৰ অলংকাৰ যিবিলাক আছিলে চববিলাক লুটপাট কৰি সিহঁতে লৈ গৈছে। এনেকুৱা ঘটনা আমাৰ আলিবস্তি এইটো পমিলা জাৰণী হয়, 1 নং পমিলা জাৰণী এইটো ঘটনা লৈ পেলাই প্ৰায় 5-6টা ঘটনা হৈছে। বেছি দূৰতো নহয়, ওচৰ চাপৰতে এইবিলাক ঘটনাকেইটা হৈ আছে। গতিকে আমি এই চেনেলৰ যোগেদি আমি প্ৰশাসনক জনাওঁ যে উচিত মানে তদন্ত লৈ এই দুষ্কাৰীবিলাক এইবিলাক মানে অতি সোনকালে মানে তদন্ত লৈ পেলাই মানে শাস্তি দিব লাগে, ধৰিব লাগে, মানে এইখিনি আমি জনাওঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।